আজিৰে পৰা আৰম্ভ হয় মেৰাপানী দৈয়াং ছিনিয়ৰ ছেকেণ্ডেৰী বাৰ্ষিক ক্ৰীড়া সপ্তাহ। অধ্যক্ষ ডক্টৰ বিদুৰ কুমাৰ বৰুৱাই ক্ৰীড়া সপ্তাহৰ প্ৰথম পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভণি কৰা হয়। উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা মেৰাপানী প্ৰেছ ক্লাবৰ সভাপতি পবিত্ৰ দাসে খেলৰ আৰম্ভণিতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতেই মেৰাপানী সাংবাদিক সংস্থাৰ সম্পাদক হিৰণ্য গগৈয়ে অলিম্পিক শিখা জ্বলাই খেলৰ শুভাৰম্ভ কৰে। এই শুভাৰম্ভণি অনুষ্ঠানত দৈয়াং ছিনিয়ৰ ছেকেণ্ডেৰী শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলো উপস্থিত থাকে। মেৰাপানীৰ পৰা জোন গগৈৰ সহযোগত খবৰ গোলাঘাট। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমাৰ দৈয়াঙত প্ৰতিভাৰ অভাৱ ঘটিছে, আমাৰ দৈয়াঙত প্ৰতিভাৱান খেলুৱৈ নাই, তেনেকুৱা নহয় কথাটো। আমাৰ যথেষ্ট প্ৰতিভাৱান খেলুৱৈ আছে, প্ৰতিভা আছে। এইসকলক আমি সুসংগঠিত ৰূপত এটা ডিচিপ্লিন ৱেত আমি আগবঢ়াই নিব পৰা নাই। তৎসত্বেও আমি আশা কৰিম যে আজি এই ক্ৰীড়া উৎসৱৰ যোগেদি আমি এক ক্ৰীড়াৰ মানসিকতা গঢ়ি তুলিব পাৰিম আৰু ইয়াৰ জৰিয়তে খেল আগতে বিনোদনৰ মাধ্যম আছিল, আনন্দ লাভৰ কাৰণে খেল খেলা হৈছিল, কিন্তু এতিয়া খেল জীৱন জীৱিকাৰ উপায় হ'ব পাৰে, নিজৰ উত্তৰণৰ পথ হ'ব পাৰে। গতিকে মই খুব দীঘলীয়া বক্তব্য নাৰাখোঁ। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে নিয়মানুৱৰ্তিতা, ডিচিপ্লিন আৰু ক্ৰীড়া, সাংস্কৃতিক, সাহিত্য সকলোবিলাক আগবঢ়াই নিব লাগিব। আমাৰ শিক্ষাৰ উদ্দেশ্যটোৱে হৈছে যে সৰ্বাংগীন বিকাশ, অলৰাউণ্ড ডেভেলপমেণ্ট। আমি ছাত্ৰ ছাত্ৰীসকলৰ অলৰাউণ্ড ডেভেলপমেণ্ট কৰিবলৈ হ'লে শাৰীৰিকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে উত্তৰণ ঘটাব লাগিব। গতিকে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম, আমি বিজয়ী হ'ব পাৰোঁ নে নোৱাৰোঁ, জিকিব পাৰোঁ নে নোৱাৰোঁ, সেইটো কথা নিলগাই ৰাখি আমি খেলত অংশগ্ৰহণ কৰিব লাগিব আৰু পূৰ্ণ সহযোগিতা প্ৰদান কৰিব লাগিব। মই কেইদিনৰ কাৰ্যসূচীত সকলো ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ কামনা কৰিছো আৰু আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থাকি আমাক উৎসাহিত কৰা অতিথিসকললৈ মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু সদৰ শেষত আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰি আমাৰ ক্ৰীড়া উৎসৱৰ এই পতাকা উত্তোলনৰ কাৰ্যসূচী আমি সমাপন কৰা হ'ল বুলি ঘোষণা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। সহযোগী জোন গগৈ ডাঙৰীয়া আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল, এই ক্ৰীড়া যিটো সপ্তাহ, এই বিদ্যালয়ৰ যিটো ক্ৰীড়া সপ্তাহ এটা বৰ ডাঙৰ এটা উৎসৱ হিচাপে আমি পাই আহিছিলোঁ। মই 1980 চনৰ কথা এটা ক'বলৈ ওলাইছোঁ। যেতিয়া আমি গবাৰগুৰি মধ্য ইংৰাজী বিদ্যালয় তথা দৈয়াং হাইস্কুলত আমি পঢ়ি আছিলোঁ, তেতিয়া ক্ৰীড়া সপ্তাহৰ প্ৰথম আৰম্ভণিৰ দিনাখনি এনেকুৱা এটা পৰিৱেশ উৎসৱ আচলতে হয়। আজিৰ দিনত যিবোৰ মানে বিদ্যালয় মহাবিদ্যালয়ৰ সোণালী জয়ন্তী, ৰূপালী জয়ন্তী বৰ্ষ হয়, তেনেকুৱা হোৱা নাছিল। ৰূপালী জয়ন্তী, সোণালী জয়ন্তী বৰ্ষতো তেনেকুৱা এটা উৎসৱমুখৰ পৰিৱেশ হোৱা নাছিল। সকলো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। হৰা জিকা পিছত আছিল, পিছৰ কথা, প্ৰাইজ পোৱাটো দূৰৰ কথা, কিন্তু সকলো ছাত্ৰ ছাত্ৰীয়ে যিকোনো খেলতে অংশগ্ৰহণ কৰি এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিছিল। এনেকুৱা এটা পৰিৱেশ হৈছিল সকলো
ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন খেলত যোগদান কৰিছিল, শিক্ষকসকল আছিল, তদাৰক কৰিছিল। এটা মানে বৰ বেলেগ ধৰণৰ পৰিৱেশ এটা মনলৈ আহিছিল। আজি দেখিছোঁ এই ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী হয়তো অহা নাই, কিন্তু আহিব লাগিছিল। সকলো ছাত্ৰ ছাত্ৰীয়ে খেলা ধূলাত অংশগ্ৰহণ কৰি যিটো শাৰীৰিক মানসিক আৰু বৌদ্ধিকভাৱে যিটো উৎকৃষ্ট সাধন হয় সেইটো সাধন কৰিব লাগিছিল, নিজৰ প্ৰতিভা বিকাশ কৰিব লাগিছিল। এই খেলা ধূলাৰ মাজেৰেই আমাৰ ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত যিটো ক্ৰীড়া উৎসৱ হয় সেই উৎসৱত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায়। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ, আমাৰ ইয়াতেই নহয়, এই বিদ্যালয়তে নহয়, যিকোনো খেলত অংশগ্ৰহণ কৰিব লাগে। তেতিয়া কি হয়, শাৰীৰিক যিটো মানে উৎকৃষ্ট সাধনটো কৰিবলৈ ভাল আৰু সাধন হয়। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক 2026 বৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দৈয়াং ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ এই ক্ৰীড়া সপ্তাহ উপলক্ষে আয়োজিত এই মুকলি অনুষ্ঠানত উপস্থিত থকা বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, বিদ্যালয়ৰ শিক্ষাগুৰুসকল, মেৰাপানী প্ৰেছ ক্লাবৰ সভাপতিকে প্ৰমুখ্য কৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, ভূপেন হাজৰিকাদেৱে কৈ গৈছে যে ক্ৰীড়া হ'ল যে মানৱ জীৱনৰ এটা প্ৰয়োজনীয় অনুষ্ঠান। যি ক্ৰীড়াই আচলতে আমাক শাৰীৰিক, মানসিক আৰু বৌদ্ধিকভাৱে সবল কৰি তুলিব পাৰি। আমি ক্ৰীড়াৰ জৰিয়তে নিয়মানুৱৰ্তিতা শিকিব পাৰোঁ আৰু সেই নিয়মানুৱৰ্তিতাই আমাক ভৱিষ্যতৰ জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়ক হৈ পৰে। যে প্ৰতিটো ছেকেণ্ডৰ মূল্য কিমান হ'ব পাৰে এই ক্ৰীড়াই আমাক শিকাই যায়। গতিকে আমাৰ অঞ্চলত ইতিমধ্যে বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে উল্লেখ কৰিছিল যে আমাৰ অঞ্চলত প্ৰতিভাৰ অভাৱ নাই, কিন্তু আমাৰ ইয়াত প্লেটফৰ্মৰ অভাৱ আছে। আমাৰ ক্ৰীড়া ক্ষেত্ৰত যিখিনি আচলতে আন্তঃগাঁথনি থাকিব লাগে, সেই আন্তঃগাঁথনি নোহোৱাৰ অভাৱতে আমাৰ ছাত্ৰ ছাত্ৰীসকল বা খেলুৱৈসকল বা বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সৃষ্টি হয়। কিন্তু ভাল খবৰ যে আমাৰ অঞ্চলতো, এই ভিতৰুৱা অঞ্চলতো শেহতীয়াভাৱে কেইবাখনো ষ্টেডিয়াম গঢ় লৈ উঠিছে। মেৰাপানী টাউন ক্লাবৰ যিখন খেলপথাৰ, তাতো এখন ষ্টেডিয়াম ইতিমধ্যে নিৰ্মাণ হৈ আছে। আপোনালোকে জানে জয়পুখুৰীতো এখন ষ্টেডিয়াম পূৰ্ণ পৰ্যায়ত নিৰ্মাণ হৈ আছে। বিভিন্ন পৰ্যায়ৰ খেলা ধূলাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে যাতে তেওঁলোকৰ শিক্ষাৰ জীৱনৰ লগতে শাৰীৰিক ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে অনুপ্ৰেৰণা লাভ কৰে, তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ।